তো ফ্ৰেণ্ডসকল আমাৰ যিটো নতুনকৈ ৰিকুৱাৰমেণ্ট আহি পৰিছে সেইটো নলবাৰী ডিষ্ট্ৰিক্ট ফালৰ পৰা আহিছে, যিটো আপোনালোকে চাব পাৰিব। পোষ্ট নেমটো হৈছে অফিচ এছিষ্টেণ্ট আৰু পিয়ন। যিটো ভেকেঞ্চি আহিছে সেইটো দুটা, যিটো আপোনালোকে চাব পাৰিব। নলবাৰী যিটো জব লোকেশ্যন হ'ব নলবাৰী, আৰু নলবাৰী নিবাসীসকলে ভালদৰে এপ্লাই কৰিব পাৰিব, যিটো নিজৰ জিলাতে নিজৰ ডিষ্ট্ৰিক্টতে মানে আপোনালোকে জবটো পাব পাৰিব। চ' এপ্লিকেশ্যন মোডটো অফলাইন হ'ব, যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হ'ব 20/6/2024। আপোনালোকে চাব পাৰে যিটো এডভাৰটাইজমেণ্ট ডেটটো আহিছে 99টা পোষ্ট অফিচ এছিষ্টেণ্ট এণ্ড পিয়নৰ কাৰণে, যিটো এটা পোষ্ট খালী হৈছে। চিলেকশ্যন ক্ৰাইটেৰিয়া আপোনালোকে চাব পাৰিব। ৰিটেন টেষ্ট, কম্পিউটাৰ স্কিল টেষ্ট এণ্ড পাৰ্চনেল ইণ্টাৰভিউ হ'ব। এণ্ড যিটো পে পাৰ মান্থ হ'ব 15,000, যিটো অফিচ এছিষ্টেণ্টৰ কাৰণে। আমাৰ যিটো পিয়নৰ কাৰণে হ'ব 10,000, যিটো পাৰ্চনেল ইণ্টাৰভিউ হ'ব, য'ত এক্সাম নহ'ব। এণ্ড আমাৰ যিটো ইম্পৰ্টেণ্ট ডেট, যিটো এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেটটো হৈছিলে 22/5/2024, এণ্ড এপ্লিকেশ্যনৰ লাষ্ট ডেট হ'ব 20/6/2024। এণ্ড যিটো ভেকেঞ্চি আছে আপোনালোকক কৈ দিছোঁ, এটা আছে পিয়ন আৰু যিটো অফিচ এছিষ্টেণ্টৰ কাৰণে। এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যনো চাই নহওক। এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে অফিচ এছিষ্টেণ্টৰ হৈছে গ্ৰেজুৱেশ্যন, এণ্ড যিটো পিয়নৰ কাৰণে 8 পাছ। এণ্ড আমাৰ যিটো মেক্সিমাম এজটো হৈছে 18 years এণ্ড 30 years, মিনিমাম আৰু মেক্সিমাম। এণ্ড আমাৰ যিটো চিলেকশ্যন প্ৰচেছ হ'ব সেইটো চাই ল'ব। অফিচ এছিষ্টেণ্টৰ কাৰণে ৰিটেন টেষ্ট হ'ব 50 মাৰ্কৰ, এণ্ড কম্পিউটাৰ স্কিল হ'ব 20 মাৰ্কছৰ, এণ্ড পাৰ্চনেল ইণ্টাৰভিউ 30 মাৰ্কছৰ, টোটেল হ'ব 100। এণ্ড আমাৰ যিটো পিয়নৰ কাৰণে অনলি 60 মাৰ্কছৰ যিটো ৱাকিং ইণ্টাৰভিউ হ'ব। এণ্ড কেনেদৰে এপ্লাই কৰিব লাগে আপোনালোকক অফিচিয়েল ৱেবছাইট দি দিম, আপোনালোকে তাত গৈ লিংক ক্লিক কৰি আপোনালোকে ভালদৰে চাই লওক আৰু এপ্লাই কৰিব। কিন্তু এই যিটো নলবাৰী যোনে আছে তাৰ বাবে অতি ভাল খবৰ, কিয়নো সিহঁতে নিজৰ ডিষ্ট্ৰিক্টতে পাব। চ' চবেই এপ্লাই কৰিব পাৰিব, এপ্লাই কৰি ল'ব। এণ্ড এনেকুৱা ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।